খবৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিলে ৰাইজৰ দলে অৱশেষত মিত্ৰতা ভংগ হ'ল বিয়লি 3 বজাত আনুষ্ঠানিক ঘোষণা কৰিব অখিল গগৈয়ে তাৰ সমান্তৰালকৈ কংগ্ৰেছক সমালোচনা কৰিছে অখিল গগৈয়ে পোনপটীয়াকৈ কৈছে দুবাৰকৈ পৰাস্ত হোৱা কংগ্ৰেছ দলে 100খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ নৈতিক অধিকাৰ নাই আৰু ইয়াৰ পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছলৈ সমান্তৰালকৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিছে ৰাইজৰ দলে আৰু এই সন্দৰ্ভত অখিল গগৈয়ে কি মন্তব্য আগবঢ়াইছে চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং ৰাজ্যৰ মহাজোঁটত ভাঙোন দেখিবলৈ পোৱা গৈছে বিৰোধী শিবিৰত ফাট মেলিছে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিলে ৰাইজৰ দলে কংগ্ৰেছৰে মিত্ৰতা ভংগ ৰাইজৰ দলৰ বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিছে ৰাইজৰ দলে অৱশেষত মিত্ৰতা ভংগ হৈছে ৰাইজৰ দলে মিত্ৰতা নকৰে কংগ্ৰেছৰ সৈতে এই কথা স্পষ্ট কৰিছে অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত এই কথা স্পষ্ট কৰিছে অখিল গগৈয়ে বিয়লি 3 বজাৰ সংবাদ মেল যোগে হ'ব আনুষ্ঠানিক ঘোষণা কৰিব তাৰ পিছতেই কিন্তু কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক অখিল গগৈৰ তীব্ৰ কটাক্ষ কংগ্ৰেছক সমালোচনা কৰিছে অখিল গগৈয়ে মিত্ৰতাক লৈ পৰিস্থিতি এতিয়া শোচনীয় বুলি উল্লেখ কৰিছে অখিল গগৈয়ে মিত্ৰতাক লৈ আশাবাদী নহয় অখিল গগৈ আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিছে দুবাৰকৈ পৰাস্ত হোৱা কংগ্ৰেছৰ 100খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ নৈতিক অধিকাৰ নাই এই মন্তব্য হৈছে অখিল গগৈৰ আৰু এনেকৈ নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ এই পদক্ষেপে বিৰোধী শিবিৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে অস্থিৰতা দেখা দিছে ৰাজ্যত মহাজোঁটত ভাঙোন দেখিবলৈ পোৱা গৈছে সকলোৱে আলোচনা কৰা হৈছিল চৰ্চাত আছিল মিত্ৰতা হ'ব নে নহয় কিন্তু বৰ্তমান সময়ত স্পষ্ট হৈ গৈছে 26ৰ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে আসন ভাগ বতৰুৱাক লৈ দুয়োটা দলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিছিল তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ পৰা অহা দুগৰাকী বিধায়কক লৈও দুয়োটা দলৰ মাজত দেখিবলৈ পোৱা গৈছিল মতানৈক্য চেয়াৰমান আলী আৰু আব্দুৰ ৰছিদ মণ্ডলৰ দল ত্যাগৰ পিছতেই কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰিছিল কিন্তু তাৰ বিপৰীতে অখিল গগৈয়ে মন্তব্য আগবঢ়াইছিল যে কংগ্ৰেছৰ অনুমতি লৈ ৰাইজৰ দলত যোগদান কৰিছিলে দুইগৰাকী বিধায়কে কংগ্ৰেছে কেৱল ইছ্যু ডাইভাৰ্ট কৰিবলৈহে এইসমূহ বাৰ্তা আনিছে বুলি উল্লেখ কৰিছিল আৰু বৰ্তমান সময়ত অখিল গগৈ পোনপটীয়াকৈ এটা কথা উল্লেখ কৰিছে যে আগন্তুক 26ৰ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলৰ কেইবাটাও সমষ্টি বিচাৰিছিলে 15টা সমষ্টি বিচাৰিছিলে 15টা সমষ্টিৰ ভিতৰত কিন্তু এটাও সমষ্টি ৰাইজৰ দলৰ মন পছন্দৰ নহ'ল যাৰ কাৰণে ৰাইজৰ দলে মিত্ৰতা ভংগ কৰিছে আৰু বৰ্তমান সময়ত অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে যে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে অখিল গগৈয়ে বিয়লি 3 বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব এই কথা গৌৰৱ গগৈকো সমালোচনা কৰিছে গৌৰৱ গগৈলৈ দুখ ঠেলিছে যে গৌৰৱ গগৈৰ কাৰণেই কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ'ল তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ যি খোৱা কামোৰা বা 100খন আসন লোৱাৰ পিছতো তেওঁলোকে বাকী 26খনক লৈ খোৱা কামোৰা কৰি আছে তাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে অখিল গগৈ আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে বিৰোধী শিবিৰৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ফাট মেলা দেখিবলৈ পোৱা গৈছে 26ৰ নিৰ্বাচন সমাগত কিন্তু তাৰ পূৰ্বে মিত্ৰজোঁটত ফাট দেখিবলৈ পোৱা গৈছে বৈঠকৰ পিছত বৈঠক হ'ল কিন্তু মিত্ৰতা নহ'ল আৰু বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে এই কথা কংগ্ৰেছৰ সৈতে ৰাইজৰ দলে মিত্ৰতা নকৰে ভংগ কৰিছে মিত্ৰতা ইয়া অখিল গগৈয়ে পোনপটীয়াকৈ মন্তব্য কৰিছে আমাৰ ওচৰত অখিল গগৈ মন্তব্য আছে কি কৈছে অখিল গগৈ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আজি বিয়লি 3 বজাত গুৱাহাটীত এখন সংবাদ মেলৰ জৰিয়তে আমাৰ মিত্ৰতা সম্পৰ্কীয় শেহতীয়া স্থিতি অৱগত কৰা হ'ব আজি বিয়লি 3 বজাত এই সিদ্ধান্ত লোৱা হ'ব এখন সংবাদ মেলৰ জৰিয়তে গতিকে বিয়লি 3 বজাত আপোনালোকে জানিবলৈ পাব গোটেই কথাখিনি তথাপিতো সকলো কৰ্মী অপেক্ষা ৰৈ আছে সকলোৱে উদ্বিগ্ন হৈ আছে বিষয়টোক লৈ কিমান আশা কৰিব পাৰি কি এতিয়ালৈকে পৰিস্থিতি বেয়া থেংক ইউ তথাপিতো মই পুনৰবাৰ কৈছোঁ আপোনাৰ পৰা চবেই জানিব বিচাৰে আপোনাৰ সংবাদ কথা বুজিলোঁ অকণমান যদি আপুনি এটা হিণ্ট দিয়ে মানে ভাল পাব এতিয়ালৈকে কংগ্ৰেছৰ পৰা কোনো হেৰি নাই
সঁহাৰি নাই সঁহাৰি নাই। আৰু যিহেতু শনিবাৰে গৌৰৱ গগৈ আহিছিল, গৌৰৱ গগৈ আহিও কিন্তু মই সুধিছিলোঁ বাৰে তেখেতক যে কি কৰিব কি নকৰিব, তেওঁ কিন্তু সুদুত্তৰ নিদিলে আৰু তেওঁৰ যিবিলাক কথাৰ যিটো ইণ্ডিকেশ্যন, সেই ইণ্ডিকেশ্যনটো কিন্তু আপোনাৰ বিপৰীতে যোৱাৰ নিচিনা অনুভৱ হয়। আপুনি সেই সম্পৰ্কত কি ক'ব? মই একো ক'বলগীয়া নাই। এতিয়ালৈকে আমি চব বস্তুবিলাক লক্ষ্য কৰি আছোঁ, যে বডি লেংগুৱেজ আমি চাইছোঁ, বক্তব্য চাইছোঁ, তেওঁলোকৰ কৰ্মীবিলাকৰ লগত কি কথা কৈছে সেইবিলাকো আমি লক্ষ্য কৰিছোঁ, চববিলাক আমি লক্ষ্য কৰি আছোঁ। আজি বিয়লি 3 বজাত আমাৰ দলৰ পিনৰ পৰা আমাৰ দলৰ যি স্থিতি, শেহতীয়া স্থিতি, সেই সম্পৰ্কে জানিবলৈ পাব। কংগ্ৰেছৰ জিলা সভাপতি কালি সুধিছিলোঁ, তেওঁ কৈছে যে ইয়াত তেওঁলোকে কেণ্ডিডেট 3টা সমষ্টিৰে শিৱসাগৰত তেওঁ কেণ্ডিডেট দিম বুলি কৈছে, জিলা সভাপতি যি অজয় গগৈ। এই সম্পৰ্কত আপুনি কি ক'ব? মই সেইটো নাজানো, সেইটোতো কংগ্ৰেছৰ কথাটো জানিব। কিন্তু এতিয়ালৈকে আমাৰ লগত এলায়েন্সটো মানে কালি 12টা বজাৰ ভিতৰত কথাখিনি শেষ হ'ব বুলি কৈছিলে, কিন্তু শেষ নহ'ল। কংগ্ৰেছৰ পিনৰ পৰা বক্তব্যবিলাক সঘনে সলনি হৈ আছে। কংগ্ৰেছে আগতে যিটো এগ্ৰি কৰিছিলে সেইটো আকৌ বদলাইছে, আকৌ নতুন কথা দিছে, এনেকুৱা ধৰণৰ কথা কিছুমান হৈ আছে যিবিলাকে আমাৰ দলৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 11:30 বাজিল, 3টা বজালৈকে এই সময় ইমান নহ'লে, গতিকে এইখিনি সময়ত কিবা কংগ্ৰেছৰ ফালৰ পৰা সঁহাৰি আহিব বুলি আপুনি আশা কৰে নেকি? মই সেইটো নাজানো। অলপ আগতে মই আপোনাৰ হেৰিয়াক লগ পাইছিলোঁ, একচুৱেলি মোক লগ পাবৰ কাৰণে তেখেতে বিচাৰিছিলে আমাৰ যোগেন্দ্ৰ যাদৱে এতিয়ালৈকে পজিটিভ খবৰ একো দিয়া নাই, নিগেটিভো দিয়া নাই। মোক আৰু এদিন ৰ'বৰ কাৰণে কৈ আছে। তো মই দলৰ মঞ্চলৈ কথাটো ঠেলি দিছোঁ, দললৈ দি দিছোঁ। দলে এতিয়া মিটিং কৰি আছে আৰু দলে মিটিং কৰি 3টা বজাত ময়ো তেতিয়াহে জানিম যে সিদ্ধান্ত কি ল'লে দলে। বা শেষ প্ৰশ্নটো কৰিম, যদি কেনেবাকৈ ভবামতে নহয়, তেতিয়াহ'লে অখিল গগৈ বা ৰাইজৰ দলে আগন্তুক 2026 নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অখিল গগৈ ডাঙৰীয়া বা ৰাইজৰ সাজু হয়নে? মানে যেতিয়ালৈকে এলায়েন্স সম্পৰ্কে সিদ্ধান্ত নহয়, সেই সম্পৰ্কে মই একো ক'ব নোৱাৰোঁ। আজি এলায়েন্স সম্পৰ্কে সিদ্ধান্ত আমাৰ দলে আজি বিয়লি 3 বজাত জনাব। অজাপাকে আদি কৰি যিকেইটা আৰু আপোনালোকৰ বিৰোধী ঐক্যমঞ্চত দল আছিল, ৰাজনৈতিক দল, সেই দলকেইটাৰ ৰেছপন্সটো বা সেই দলকেইটাই ৰাইজৰ লগত লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মতবিলাক আপুনি জানিব পাৰিছে নেকি? বা মই মাজতে জগদীশ দাই ফোন কৰিছিলে, জগদীশ দাৰ লগত দীঘলীয়াকৈ কথা পাতিছিলোঁ। জগদীশ দাই ক'লে যে তেওঁলোকৰ লগতো এলায়েন্সটো কমপ্লিট হোৱা নাই, তেওঁলোকেও যিমানটা বিচাৰিছে কংগ্ৰেছে দিয়া নাই। তাৰ আগতে কিন্তু কংগ্ৰেছৰ পিনৰ পৰা আমাক জনাইছিলে যে তেওঁলোকৰ লগত হৈ গ'ল। কিন্তু এতিয়া আকৌ জগদীশ দাই জনাই আছে যে তেওঁলোককো যিকেইটা বিচাৰিছিলে সেইকেইটাক লৈ কোনো সিদ্ধান্ত হোৱা নাই। তেওঁলোকে নিবিচৰাকৈ ধৰি 10টা ছিট দিছে বুলি কৈছে, কিন্তু তেওঁলোকে যিকেইটা ছিটৰ কথা পাতি আছে বেছিকেলি, সেই ছিটকেইটাৰ কথা এতিয়ালৈকে কংগ্ৰেছে একো কোৱা নাই বুলি কৈছে। গতিকে বোধহয় আজিৰ দিনটোলৈকে মই নাজানো দেই, জগদীশ দাই কোৱা কথা, জগদীশ দায়ে মোক আৰু আমাৰ ৰাছেল হুছেইনক কোৱা কথা যে কংগ্ৰেছৰ লগত জাতীয় পৰিষদৰো এতিয়ালৈকে এলায়েন্সটো হোৱা নাই। কালি মোৰ ওচৰত কালি নহয়, পৰহি আমাৰ ওচৰলৈ জে.আই. কাঠাৰ আহিছিলে। আমি এবাৰ লগ হৈছিলোঁ জে.আই. কাঠাৰ ডাঙৰীয়াৰ লগত। জে.আই. কাঠাৰ ডাঙৰীয়াই পিছে মোক ক্লিয়াৰলি কৈছে যে তেওঁলোকৰ লগতো সংঘাত এটা হৈছে, তেওঁলোকে 3টা বিচাৰিছে, তেওঁলোকক 2টা দিছে। গতিকে সিটোক লৈ অলপ মানে গৰমাগৰমি হৈছে, এনেকৈ ধৰণে মোক বক্তব্যটো আগবঢ়াইছে। কংগ্ৰেছে প্ৰত্যেক দিনাই নিগেটিভ কথা কৈ আছে। আজি এটা কথা কয়, যেনেকৈ ধৰক আমাৰ ফৰ্মেল মিটিংখনত তেওঁলোকে আপোনাৰ পূব গোৱালপাৰা আৰু মন্দিয়া